ইন্দিৰা গান্ধীয়ে ইমাৰ্জেন্সিৰ সময়ত 1976 চনত ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদ শব্দ দুটা সংবিধানত সন্নিৱিষ্ট কৰে, যি ভাৰতীয় চিন্তাৰ পৰিপন্থী। ভাৰতীয় সংবিধানৰ 14 নম্বৰ অনুচ্ছেদে ৰাষ্ট্ৰই কাকো পৃথকে পৃথকে চাব নোৱাৰিব বুলি উল্লেখ কৰি ধৰ্ম নিৰপেক্ষতাৰ এক বিশাল স্তম্ভ নিৰ্মাণ কৰি থৈ গৈছিল। কিন্তু তাৰ পিছতো এই দুইটা শব্দৰ ব্যৱহাৰে আমাৰ দেশখনক পশ্চিমীয়া দেশৰ কাষলৈ ওচৰ চপাই লৈ গ'ল আৰু আমাৰ ৰাষ্ট্ৰৰ নিজৰ চিন্তাধাৰাৰ পৰা আমি আঁতৰি গ'লো। সেইবাবে আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম যে ভাৰতৰ সংবিধান যি ধৰণে আম্বেদকাৰ ডাঙৰীয়াই ৰচনা কৰিছিল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত যি ধৰণে সংবিধানখন গ্ৰহণ কৰা হৈছিল, সংবিধানৰ প্ৰস্তাৱনা তেনেকৈ থাকিব দিয়া উচিত। জৰুৰী অৱস্থাৰ সময়ত সংযোজিত শব্দ দুটা সংবিধানৰ পৰা বাদ দিয়াৰ সময় সমাগত।